তিনচুকীয়াত মোৰ আজি এসপ্তাহ পিছত হৈছে মোৰ গাড়ী খালী আৰু এইপিনে পুৰা লগাই দিছোঁ আনলোডিং পইণ্টত। আৰু এইপিনে টাইম চাওক 12:10 বাজিলে আৰু হৈ আছে মোৰ গাড়ী খালী, অকল বাবলি চাওক। তো এনেকৈ পুৰা ভিতৰত লৈ গৈছে খালী হোৱাৰ পিছত আজি দিন তিনচুকীয়া বাই বাই। আৰু গাইজ মোৰ ইমান দিনৰ পুৰণা পাৰ্টনাৰক আজি লগ পালোঁ, মোটামুটি 2.5 বছৰমান পিছত লগ পালোঁ। তো লগ পাই কিনে বহুত বেছি ভাল লাগিলে আৰু। গাইজ গুড মৰ্ণিং, তো স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি হৈ আছে মোৰ তিনচুকীয়াত 3 নম্বৰ ভিডিঅ'। তো ৰাতিপুৱা মুখ হাত ধুই কিনে পুৰা লৈ লৈছোঁ এক গ্লাছ চাহটো। আৰু এইপিনে পুৰা ভক্তিমূলক গান লগাই দিছোঁ ৰাতিপুৱা জুবিনদাৰ। এইপিনে পুৰা বাজি আছে, এতিয়া পুৰা খাব লাগে ৰাতিপুৱা মোৰ মানে ব্ৰেকফাষ্ট মানে চাহটো মানে চানাৰ গুড়া। তো বহুত কিবা এটা ভাল লাগে আৰু। তো এক পোৱা লৈছিলোঁ আৰু যোৱাৰ সময়ত মোটামুটি আৰু 8 কিলোমান লৈ যাব লাগিব। A few moments later. আৰু গাইজ এনেকৈ পুৰা ৰাতিপুৱা মুখ হাত ধুই কিনে চাহটো খাই কিনে থাকিলোঁ এনে কিবা কিবি কৰি কিনে। আৰু লাহেকৈ দুপৰীয়া হৈ আহি আছে, তো বাছ গা পা ধুই আহিলোঁ। আৰু এতিয়া পুৰা খাব লাগে মানে চাহ। তো নতুন চচপেনত আজি বনাম পুৰা চাহ। তো পিনে পুৰা পানী গৰম দিলোঁ, মানে খালি চাহ বনাই খাম আৰু তাৰপিছত লাহেকৈ চাহ বনাই খাই মেলি কিনে বনাব লাগিব দুপৰীয়াৰ খানা। মোৰ পিনে পুৰা পানী উতলিহি দিব লাগে চেনি হৈ গ'ল। চাহপাত হৈ যাব নেকি, চাহপাতটো হৈ যাব পুৰা উতলিব ধৰিছোঁ। আৰু হৈ গ'ল মোৰ পিনে পুৰা চাহ ৰেডি হৈ চাওক। তো এতিয়া বাছ কাপত ঢালিব লাগে মানে সৰু গিলাচত। বাছ আৰু হৈ গ'ল মোৰ পিনে পুৰা ৰেডি, এতিয়া অকল খাব লাগে। তো চাহটো খাই লওঁ প্ৰথমতে। তো চাহটো খাই কিনে আকৌ দুপৰীয়া কাৰণে বনাব লাগিব মানে ভাত চব্জি। আৰু গাইজ খাই বৈ কিনে অলপমান শুইছিলোঁ, তো এতিয়া সাৰ পালোঁ। আৰু গাড়ীখন বহুত দিন হৈ গ'ল, মানে 3 দিন হৈ গ'ল, আজিৰ লগত 4 দিন হৈ যাব ষ্টাৰ্ট নকৰা। তো সেইবাৰ ষ্টাৰ্ট কৰোঁ গাড়ীখন মানে। আইচাৰ ৱেলকাম। হৈ গ'ল ষ্টাৰ্ট। তো বহুত দিন হ'ল ন ষ্টাৰ্ট নকৰা, তো আজি অলপমান ষ্টাৰ্ট কৰোঁ। আৰু কি কৰিম, আবেলি সময় চাগে অলপমান ওলাই যাম আৰু আজিও। 3 hours later. সেনেকৈ পুৰা এতিয়া মানে অলপমান ফুৰিব মানে যাবলৈ ওলালোঁ। তো চাওঁ আজি ক'লৈকে যাওঁ। আৰু গাড়ীখনটো আছে মোৰ পিছত ইপিনে, সেইটো ইপিনে গাড়ীৰ লাইন চাওক। তো ইয়াতে ভিতৰত খালী হ'ব মালটো। তো আৰু কিমান দিন ইয়াত বহিব লাগে নাজানো। তো আজি মোৰ 4 দিন হ'ল ইয়াতে। তো 4 দিনত সোমালোঁ। তো কি কৰিবা আৰু, তো অলপমান ফুৰি আহোঁ। সেইটোৱে হয় গেটখন, আউট গেট আৰু ইন গেট। আৰু এনেকৈ গেটৰ বাহিৰত আহিলোঁ ওলাই। আৰু আপোনালোকক মই এটা বস্তু দেখুৱাই আছোঁ। এইপিনে কি লিখা চাওকচোন, এয়া মোক ৰক্ষা কৰক। আৰু এইটো কি বস্তু এইটো জানেনে? এইটো মানে বটগছৰ পাত। তো এয়া হ'ল বটগছ, এয়া চাওক। তো গছটোক মানে কৈছে আৰু, মানে গছটোৱে মানে কৈছে ধৰ মানে মোক ৰক্ষা কৰক। এয়া ধুনীয়া। আৰু এনেকৈ পুৰা আহিলোঁ ওলাই আৰু পুৰা গৈ আছোঁ। আৰু মই যিটো মানে ব্লুটুথ স্পীকাৰ লৈছিলোঁ, তো এইটো দোকানৰ পৰা লৈছিলোঁ, এইটো দোকানৰ পৰা। আৰু মই ইয়াৰ আগৰ ভিডিঅ'টো যে দেখাইছিলোঁ মানে নপুখুৰী মানে পাৰ্কত যে ফুৰিবলৈ আহিছিলোঁ, সেয়া হ'ল নপুখুৰী পাৰ্কৰ গেট। তো আজি মানে মই পাৰ্কত নহোঁ, আজি পুৰা একদম টাউনৰ পিনে যাম, কিমান দূৰলৈকে যাব পাৰোঁ। তো এনেকৈ পুৰা গৈ থাকিম আৰু ইয়াতে এনেকুৱা আহি কিনে চাৰিআলি পাই এনেকৈ যাব পাৰে আৰু। তো কোনপিনে যাম ভাবি আছোঁ, তো ডাইৰেক্ট মাৰিম চিধা। আৰু এতিয়া মই একদম তিনচুকীয়া বাছ টাউনৰ মাজত ফুৰি আছোঁ। এয়া হ'ল তিনচুকীয়া টাউন। আৰু আগলৈ এনেকৈ গৈ থাকিম আৰু আপোনালোকক মানে কি দেখুৱাব পাৰোঁ আজি পুৰা এক্সপ্ল'ৰ কৰিম আৰু মই এতিয়া পুৰা আহিবলৈ একদম তিনচুকীয়াৰ HDFC বেংকৰ কাষত। এয়া চাওক, এয়া হ'ল তিনচুকীয়াৰ HDFC বেংক। আৰু এইপিনে আগত পৰিছে ৰেলগেট, এইপিনে পুৰা ট্ৰেইন গৈ আছে চাওক, ৰেল গৈ আছে। ৰেলগেটটো খোলাই নাই। তো এনেকৈ ডাইৰেক্ট মানে উঠি আহিলোঁ আৰু ভাবিছোঁ এতিয়া কোনপিনে যাম। এইপিনে যাব পাৰে, এইপিনে যাব পাৰে, এইপিনে যাব পাৰে। তো সেই বাছ মই এনেকৈ যাওঁ। আৰু মই এতিয়া পুৰা নিজৰ ছাইডত আহিছোঁ আৰু পুৰা গৈ আছোঁ একদম ৰাস্তাৰ কাষে কাষে। মানে এইপিনে কি আছে কি নাই নাজানো। তো এনেই অলপমান এক্সপ্ল'ৰ কৰি চাওঁ আৰু এনেকৈ ৰাস্তাৰ কাষত আছে এইটো ট্ৰেইন লাইনটো, এইটো ট্ৰেইন লাইন হয়। তো এনেকৈ পুৰা গৈ আছোঁ আৰু আগলৈ কিমানলৈকে এনেকৈ যাব পাৰোঁ। আৰু তিনচুকীয়াত মানে বহুত ফুৰিলোঁ আৰু বহুত দেখিলোঁ। মানে ইয়াতে বহিৰাজ্যৰ মানুহ বহুত আছে, মানে হিন্দী কথা কোৱা মানুহ বহুত আছে, আমাৰ অসমীয়া মানুহ বহুতে কম। তো নাজানো কিহৰ কাৰণে ইমান মানে বহিৰাজ্যৰ মানুহ ইয়াতে আহি পালে, কেনেকৈ আহি পালে একোৱে নাজানো। মানে বিহাৰী সম্প্ৰদায়ৰ মানুহ বেছিকৈ আছে ইয়াত।
তেনেকৈ গৈ আছোঁ আকৌ আগলৈ আৰু গাইছ এনেকৈ বহুত দূৰ আহিলোঁ এইপিনে আকৌ এটা পাই গ'লোঁ SBI বেংক আৰু আগত এইপিনে আছে চিগনেল মানে পুলিচ পইণ্ট আছে চাওক তো বহুত দূৰ এনেকৈ খোজকাঢ়ি আছোঁ তো জেগাবোৰৰ নাম নাজানো মানে ক'ত কি জেগা কি নাম এইবোৰ নাজানো তো বেছিকৈ আৰু ঘূৰি ফুৰি নাথাকোঁ কাৰণ কিয় অচিনাকি জেগা ন তো সেনেকৈ ঘূৰি ফুৰা নাযায় নহ'লে আকৌ পিছত হেৰাই যাম আৰু এনেকৈ মোৰ ছাইডত মই আহি গ'লোঁ এয়া এইটো চাৰিআলি ট্ৰাফিক পইণ্ট তো এতিয়া গৈ আছোঁ তো এনেকৈ পূৰা ঘূৰি আছোঁ আৰু আহি পেলাই পিনে ট্ৰেইন লাইনৰ কাষত ইয়াত ট্ৰেইন লাইন আৰু ওপৰত আছে এইটো ফ্লাইঅভাৰ এইটো ফ্লাইঅভাৰ আৰু মই এনেকৈ এতিয়া পূৰা একদম গলিৰ ভিতৰে গৈ আছোঁ এয়া চাওক একদম গলিৰ ভিতৰে গৈ আছোঁ আৰু এতিয়া কোনপিনে গৈ আছোঁ মই নিজে নাজানো আৰু এতিয়া গলিৰ ভিতৰৰ পৰা ওলালোঁ অলপমান ডাঙৰ ৰাস্তাত তো কোনপিনে ওলাইছোঁ আৰু তো এটা আইডিয়াতহে গৈ আছোঁ পূৰা আৰু এতিয়া ডাইৰেক্ট মানে ওলালোঁ এটা মেইন ৰোড এইটো মেইন ৰোড হয় এইটো কোনপিনে যাম কৈ পিনে ৰাইট চাইডেৰে যাম আৰু গাছ পাই গ'লোঁ চাৰিআলিটো এয়া চাওক সেইটো মেইন ৰোড হয় তো মই ডাইৰেক্ট চিধা গৈছিলোঁ তো আহোঁতে মই এনেকৈ আহিলোঁ আৰু এতিয়া মই যাব লাগিব ডাইৰেক্ট এইপিনে লেফ্ট চাইডেৰে যাব লাগিব A few moments later. আৰু গাছ পূৰা ঘূৰি পাকি আহিলোঁ আৰু লগতে অলপমান বজাৰো কৰিলোঁ আৰু আজিৰ খানা হ'ব মানে অলপমান মাংস লৈ আহিছোঁ সেইপিনে চাওক এই মাংসটো পিনে তলত থৈ দিছোঁ এইটো মাংস আধা কিলো লৈ আহিছোঁ এইপিনে ভাত ধুই মেলি ভাত উঠাই দিলোঁ আৰু এইপিনে অলপ মেগী লৈছিলোঁ মেগী আনিছোঁ কণী আনিছোঁ তো এনেকৈ ডাইৰেক্ট এতিয়া আলু আৰু মাংসৰ সৈতে বনাওঁ তো মানে মোৰ গাড়ীটো আপোনালোকে গমেই পায় জেগা মানে কম তো সেই বাছ বনোৱা ভিডিঅ'বোৰ আকৌ নেদেখোঁ আৰু তো পটাপট বনাব লাগে A few moments later. আৰু গাইছ হৈ গ'ল মোৰ ভাত চব্জি পূৰা ফাইনেলি ৰেডি এতিয়া অকল খাব লাগে আৰু এইপিনে খোৱাৰ কাৰণে পূৰা লৈ লৈছোঁ পূৰা ৰেডি কৰি ইয়াত চাওক তো এয়া হ'ল আজিৰ মোৰ ভাত আৰু এয়া মাংস চব্জি আৰু এতিয়া অকল খাব লাগে গৰমা গৰম আৰু এয়া হ'ল আজিৰ মাংস চাওক কেনে ধোঁৱা ওলাই আছে One week later. আৰু গাইছ আজি এসপ্তাহ পিছত বাছ আনলোডিং পইণ্টত আহিলোঁ আৰু এইপিনে গাড়ীখন বাছ আনলোডিং পইণ্টত লগাই দিছোঁ পূৰা গেট ঠেট খুলি দিলোঁ আৰু এতিয়া বাছ লেবাৰ আহি গ'ল তো লেবাৰ আহি কিনি মজাকৈ খুলিব তো ইমান দিন লাগি গ'ল এসপ্তাহ লাগি গ'ল মোৰ তিনিচুকীয়াত এয়া চাওক 12:10 হ'ল তো দুপৰীয়া 12:10 তো এতিয়া হৈছে মোৰ গাড়ী খালী আৰু এইপিনে লৈ গৈছে পূৰা ভিতৰত অকল বাবলি তো আজি মনটো ভাল লাগিলে আৰু এসপ্তাহ পিছত গাড়ী মোৰ খালী হৈ গ'ল আৰু গাইছ এনেকৈ সকলোৱে কাম বন বন্ধ কৰি কিনে খাবলৈ গৈছে তো ময়ো খাই আহিলোঁ মানে আজি নবনালোঁ কাৰণ কি মানে মাল খালী কৰাটো চাই থাকিব লাগে তো সেই মানে বনোৱা টাইমটো নাপালোঁ তো হোটেলত গৈ কিনে খাই আহিলোঁ আৰু লগতে এইপিনে লৈ আহিলোঁ এয়া মুমফলি মানে বাদাম লৈ আহিলোঁ আধা কিলো আৰু এইপিনে আকৌ এইপিনে চানাৰ গুড়া মানে চাটু 1 কিলো লৈ আহিলোঁ 1 কিলো মানে ভাবিছোঁ একদম তিনিচুকীয়াৰ পৰা মানে বাদাম আৰু মানে চাটু মানে বুটৰ গুড়া ঘৰলৈ যাম বুলি কিনে ভাবিছোঁ চাওঁ কি হয় লৈ যাব পাৰোঁ নে নোৱাৰোঁ আৰু ঘৰত যাব পাৰোঁ নে নোৱাৰোঁ আৰু গাইছ গাড়ী পূৰা খালী কৰি মেলি কিনি বাছ এনেকৈ আকৌ মানে আগৰ জেগাতে ৰখাই দিলোঁ মানে ৰিচিভিঙো পাই গ'লোঁ আৰু যিহেতু নদী আছে তো ৰাতিহে ল'ব লাগিব তো সেই ধুনীয়াকৈ এতিয়া বনাইছোঁ খানা A few moments later. আৰু গাইছ হৈ গ'ল মোৰ পৰা একদম ভাত চব্জি মানে একদম ৰেডি মানে ভাত চব্জি বনাই মেলি এতিয়া অকল খাব লাগে আৰু চিধা লাহেকৈ ওলাই দিওঁ পূৰা খাই বৈ কিনে বাছ অলপমান ৰখিলোঁ আৰু টাইমো হৈ গ'ল এতিয়া তো আজি এসপ্তাহৰ পিছত বাছ গৈ আছোঁ একদম মানে গুৱাহাটীলৈ মানে ইয়াত মানে মোৰ থকা এসপ্তাহ হৈ গ'ল বাছ এতিয়া লাহেকৈ ওলাই দিওঁ ইয়াৰ পৰা আৰু এতিয়া পূৰা একদম টাউনৰ মাজেৰে গৈ আছোঁ তিনিচুকীয়া টাউনৰ মাজেৰে তো এইবোৰতে থাকে 93 আৰু গাইছ এনেকৈ এতিয়া পূৰা ৰাতিটো গৈ থাকিম তো কিমান দূৰলৈকে পাৰোঁ তো চাওঁ তো পূৰা ফ্ৰী ৰাস্তা সেয়া চাওক আৰু এতিয়া পূৰা তিনিচুকীয়াৰ পৰা আহিবলৈ একদম ডিব্ৰুগড় বাইপাছ তো ইয়াৰ গল চক্ৰটো আৰু এইপিনে ডাইৰেক্ট ৰাইট চাইডেৰে যাব পাৰে একদম ডিব্ৰুগড় টাউনলৈকে আৰু এনেকৈ মই ডাইৰেক্ট আহি পালোঁ তো এইপিনে ডাইৰেক্ট যাব পাৰে মানে বগীবিল হৈ কিনে ধেমাজি হৈ ডাইৰেক্ট মানে লখিমপুৰ হৈ গুৱাহাটী তো মই নাযাওঁ মই ডাইৰেক্ট যাম চিধা আৰু গাইছ এনেকৈ পূৰা আহি হৈ গ'ল পোহৰ আৰু সকলোকে গুড মৰ্ণিং আৰু পাই গ'লোঁ পূৰা নুমলীগড় তিনিআলি তো ডাইৰেক্ট লেফ্ট চাইডে যাব পাৰে একদমবাৰে গোলাঘাট ডিমাপুৰ নাগালেণ্ড কোহিমা একদমবাৰে মণিপুৰলৈ আৰু যিহেতু মানে এতিয়া ৰাতিপুৱা তো মুখ ধোৱা নাই তো প্ৰথমে ব্ৰাছটো কৰি লওঁ পূৰা মুখ ধুই আহিলোঁ তো এতিয়া মুখটো অলপ মুচিলোঁ তো হৈ গ'ল আৰু এতিয়া খাব লাগে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বুলিবলৈ মোৰ মানে চাটু আছিলে তো এই যে মই এগিলাচ পূৰা লৈ ল'লোঁ আৰু খাই আছোঁ এতিয়া পূৰা একদম গাঢ়া কৰি লৈছোঁ মানে একদম মজা লাগিছে আৰু গাইছ হৈ গ'ল মোৰ পূৰা একদম চাটু খোৱা তো ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ইয়াতে হৈ গ'ল মোৰ আজি তো এতিয়া লাহেকৈ ওলাই দিওঁ আৰু কিছু দূৰ যোৱাৰ পিছত ইপিনে পাই যাম কাজিৰঙা তো এতিয়া বাছ লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ আৰু মানে লাহে লাহে গৈ থাকোঁ
আৰু গাইছ মোৰ এতিয়া ইয়াৰ পৰা হৈ যাব কাজিৰঙা ষ্টাৰ্ট তো এইপিনে চাওক স্পীড লিমিট ওলাই আছে পুৰা দেখিছে না এয়া স্পীড লিমিট দেখিছে স্পীড লিমিট বিলাক চাওক কিমান দূৰৰ পৰা কেপচাৰ কৰে এইবিলাক দেখিছা এইটো এনেকৈ গৈ আছোঁ আৰু এইবিলাকতে তামাম কেমেৰা আছে এইবিলাক আৰু এতিয়া মই পাই গ'লোঁ মানে কাজিৰঙাত অৱস্থিত মানে বুঢ়ী আই মন্দিৰ তো সেই বাছ এনে হৰণ মাৰি কিনি ওপৰৰে দৰ্শন কৰি গ'লোঁ আৰু কাজিৰঙাত আহিলে যদি কোনোবাই মানে হাতী চাফাৰী কৰিব খোজে তো এইবোৰে হ'ল হাতী তো এইবোৰ হাতী লৈ কিনে পুৰা একদম কাজিৰঙা অভয়াৰণ্যৰ ভিতৰলৈ যাব পাৰিব আৰু মই এতিয়া পুৰা একদম কাজিৰঙাৰ পুৰা মাজেৰে গৈ আছোঁ আৰু গাড়ীবোৰ চাওক পুৰা লাইন বাই লাইন পুৰা সকলোৱে গৈ আছে যিহেতু মানে ইয়াতে স্পীড লিমিটটো মানি চলিব লাগে তো সেই সকলো গাড়ীয়ে বাছ লাইন বাই লাইন মানে কোনো কাকো অভাৰটেক কৰা নাই কাজিৰঙা জখলাবন্ধা পাৰ হৈ পাই গ'লোঁ সেইপিনে কুলিয়াবৰ তো কুলিয়াবৰৰ ফালে ভাড়াটো বা কিয় ৰৈ গ'ল নাজানো দেই তো বহুত দিনৰ পৰা এনেকুৱাই আছে তো এতিয়ালৈকে কমপ্লিট হোৱাই নাই আৰু এনেকৈ ডাইৰেক্ট যাব পাৰে তেজপুৰ হৈ কিনি গুৱাহাটী তো মই নাযাওঁ তো মই ডাইৰেক্ট একদম মানে এনেকৈ নগাঁও হৈ কিনে গুচি যাম আৰু আহি পালোঁ এতিয়া পুৰা একদম জাগিৰোড তাতে হ'ল জাগিৰোডৰ ট্ৰাফিক পইণ্ট মানে চাৰিআলি আৰু এনেকৈ পুৰা গৈ আছোঁ আৰু মই আগত গৈ কিনে ৰখিব লাগিব মানে সোণাপুৰ টোলগেটত তাতে ৰখিব লাগিব তাতে মানে মোৰ এজন পাৰ্টনাৰে মানে ভাত বনাই কিনে পুৰা ৰেডি কৰি থৈছে অকল গৈ কিনে খোৱাহে কথা তো পাৰ্টনাৰক বহুত দিন হ'ল লগ নোপোৱা মানে বহুত দিনেই হ'ল আৰু মানে বছৰ হৈ গ'ল মোটামুটি 2 বছৰ 2.5 বছৰ মানে হৈ গ'ল তো লগ পোৱা নাই তো আজিয়ে লগ পাম তো মানে পাৰ্টনাৰে মানে অকল মানে এইফালে মানে ইম্পৰ চাইড মানে মণিপুৰ চাইড মানে টিপ মাৰে তো সেইটো চাইডত ভাড়াটো বেছিকৈ লাগে তো সেই মানে লগ নাপাওঁ তো মোক একদম মানে যোৰহাট থকাতে মানে ফোন কৰিছে কিমান দূৰ আহি পালি কিনি তো কৈছে ভাত বনাব নালাগে আমি ভাত বনাই থৈ দিম তো অকল আহি কিনি খাবি বুলি কিনি তো সেই পুৰা গৈ আছোঁ তো গৈ কিনে সোণাপুৰত লগ কৰিম ধুনীয়াকৈ ভাত খাম আৰু আপোনালোকৰ পৰা মোৰ পাৰ্টনাৰক আজি চিনাকি কৰি দিম A few moments later. আৰু গাইজ আহিবলৈ একদম মানে সোণাপুৰ গাড়ীখন চাইডত ৰখাই দিলোঁ আৰু এইপিনে আগত আছে এইটো টোল গেটটো এইটো আগত টোল গেট গাড়ীখন বোলে আছে আগত তো আগত গাড়ী আছে জেগা নাই তো সেই বাছ ৰখাই দিলোঁ আৰু এতিয়া যাব লাগে পাৰ্টনাৰৰ কাষত আৰু এই হ'ল পাৰ্টনাৰৰ গাড়ীখন পুৰা ভিতৰত কি হৈ আছিলে নেকি কি খবৰ আৰু পুৰা আহি পুৰা খাই আছোঁ এতিয়া ভাত এয়া চাওক পুৰা বইল পৰ্ক আৰু এইফালে এইটো লাই পাতা মজাকৈ খাই আছোঁ আৰু ভাইটোৱে বোলে আগতে খাইছে দেৰি হৈ গ'ল না দেৰি হৈ গ'ল তো এয়া হ'ল মোৰ ভাই মানে পাৰ্টনাৰ তো বহুত দিনৰ চিনাকি আজি কি বছৰ পিছত লগ পালোঁ মোটামুটি 2 বছৰে হ'ল না বেছি 2.5 বছৰ হৈ গ'ল আৰু দাদা আপোনাৰ ঘৰ পোক আপোনাৰ ভাল নামটো হয় ন পোক কি আচ্ছা আৰু হৈ গ'ল মোৰ পৰা খলোৱা একদম ফিনিছ খাই কিনে তামোলো চবাই আছোঁ আৰু এইপিনে আছে আমাৰ পাৰ্টনাৰে তো এতিয়া মই মানে বেছি টাইম ৰখিব নোৱাৰোঁ কাৰণ মোৰ গাড়ী হ'ব পাৰে লড মানে এবাৰ লাহেকৈ গুচি যাওঁ বাকী খবৰ ক কেনেকুৱা তই বহুত দিনৰ মূৰত লগ পালোঁ না আছোঁ দে ভাল বেয়া মাজতে বহুত দিনৰ মূৰত লগ পালোঁ তই বহুত বেছি ভাল লাগিলে আৰু বহুত দিনৰ বন্ধু ভাল লাগিলে ন কলকাতা গৈছিলোঁ কলকাতা গৈছিলোঁ আৰু আজি লগ পালোঁ আৰু মাজতে একবাৰ লগ পাইছিলোঁ মানে কিবা কমলপুৰত এতিয়া লাহেকৈ মই যাওঁ তো ভাইয়ে মানে লাহেকৈ ইয়াৰ পৰা যাব মানে ৰাতিহে যাব ভাইয়ে মোৰ অফালৰ মাল আছে না যাব নোৱাৰোঁ লাহে লাহে যাম আৰু গাছ খাই বৈ কিনে আহিলোঁ বাছ এতিয়া লাহেকৈ ওলাই দিওঁ তো এইপিনে লাহেকৈ আবেলি হৈ আহি আছে আৰু টাইম কিমান আপোনালোকক দেখাই আছোঁ এয়া চাওক 3:33 তো এয়া হ'ল সোণাপুৰৰ টোল গেট আৰু এইটো হ'ল ভাইৰ গাড়ীটো এইটো এইপিনে হৈ গ'ল মোৰ পুৰা টোল বাছ ভাবিছিলোঁ ঘৰত যাম বুলি কিনি তো কি বা হয় নাজানো তো গুৱাহাটী গৈছালে গম পাম তো তাৰ গাড়ীটো আজি লোডে হয় প্ৰথমতে গৈ চাওঁ আৰু ডাইৰেক্ট আহি পালোঁ একদম মানে শৰাইঘাট ব্ৰিজ শৰাইঘাট ব্ৰিজ A few moments later. আৰু গাইজ এতিয়া পৰা মই আহিলোঁ একদম চুকীয়াত মানে একদম ৰিলায়েন্স গোডাউনত তো বাছ গাড়ী সোমাই দিলোঁ ভিতৰত তো পিনে এইটো গোডাউনটো আছে তো ইয়াৰ পৰা বোলে হৈ যাব মোৰ গাড়ীৰ লড মানে অহাকালি তো শিলচৰৰ লড হ'ব এতিয়া কি কৰিম আৰু বাছ ইয়াতে থকা আৰু খোৱাটো হ'ব ৰাতিটো 20 minutes later. আৰু গাইজ এতিয়া পুৰা ডাইৰেক্ট আহি পালোঁ কোম্পানীৰ পৰা মানে কাটাত এইটো চাওক কাটা এয়া তো যিহেতু মোৰ গাড়ী হ'ব চাউল লড তো
চাউলৰ হ'লেতো কাটাটো কৰিবই লাগিব তো কিমান টন মাল হয় তো গম পোৱা নাযাব নহ'লে তো সেই বাছ কাটাটো কৰিব আহিছোঁ কাৰণ কি মানে ভাবিছিলোঁ কালি ৰাতিপুৱা আহিম তো ৰাতিপুৱা কোনে আহে বাছ বিন্দাছ কাটা কৰি মেলি কিনি গৈ কিনি ধুনীয়াকৈ শুই থাকিম আৰু মানে টাইম হ'ব বাছ মজাকৈ উঠাই দিব আৰু হৈ যাব গাড়ীৰ লগত তো সেই বাছ মানে আজিয়ে মানে ঝামেলাটো শেষ কৰি দিওঁ আৰু গাড়ী হৈ গ'ল মোৰ গাড়ী পূৰা কাটা আৰু কাটা কৰি মেলি আকৌ গৈছে কোম্পানীত আৰু মোৰ গাড়ীটো আছে 6 টন 200 মানে খালী গাড়ী আৰু এতিয়া কালি কিমান লোড হয় সেইটো কালি দেখা যাব আৰু ডাইৰেক্ট কোম্পানী আহি কিনি গাড়ীখন এনেকৈ ছাইডত ৰখাই দিলোঁ আৰু দুটা গাড়ী আছে সকলো বস্তু ওলাই ৰেডি এতিয়া বনাব লাগে খানা মানে ৰাতিৰ সাঁজটো আৰু গাছ হৈ গ'ল মোৰ পূৰা একদম ভাত চব্জি ৰেডি চাওক তো লৈ লৈছোঁ দালি আলু আৰু কণী ভাজি কণী আৰু গাছ খাই বৈ কিনি ডাইৰেক্ট এনেকৈ হৈ গ'লোঁ তো আজিলৈ বাই বাই এণ্ড গুড নাইট